मेरो पुरानो साथी सँगै पढेको साथी हो यो हाजेरीका घरमा छ कि छैन भेट नभएका पनि धेरै दिन भइसक्यो। आज भेट गरेरै जानु पर्यो। यो बाटो हिँडिन्छ नि खावा लिन पाउँदैन रहेछ मराको के गर्छ कसो गर्छ धेरै दिन भयो होइन। आज भेट गरेरै जानु पर्यो। हो हाजेरीका पुढे আসছে ओहो কি করো ভাই না ভুল ভুল কোন ভাই কোনে हाजेरीकालाई धमाधम रहेछ। ओहो हाजेरीका ও আরে কে এই বাবা গ্লাস ফ্যান দেখুন এই এই মো ঘর কেন দেখিলে अरे बिसारी बिसारी आइलो आज यार বাবা একলগে পড়ছিল एकै लगे परा खुंडा करा बाप्पा ए रास्ता तुम एने गई थाको হে মো ভাই তুই घरबो चिनि पाऊ मैं गोटे परियाले चिनि पाऊ किन्तु खा खबर लोৱা সময় নাই যে মোৰ মই এফালে ব্যস্ত তুমিও জানো কিবা কিবি ব্যস্ত আরে কি খৰি দেখোন নিজে ভালি আছ দেখোন। আরে আজিকালি কি কোৱা হে সরকার মামার মানুহজনী নাই নেকি? আরে মামার বলে কতবা গোটর মিটিং মামায় গোটত পয়সা দিব 10,000 টাকা গই ও হে 10,000 টাকা হে ওহো উপায় নাই আজিকালি আর কি কম আজিকালি একে মানে ঘরের গৰাকীয়ে হলো আর এই কব এই ভাতটো রানি দিছো খাবা বাসন বাটি ধুই লবা মই মিটিংৰ পৰা আউতে দেৰি হ'ব পাৰে মই এইটো থালি বাটিটো মাছি উৰি থাকিলে মই চাব নোৱাৰো মামাৰ পাবৰ গাঁৱে গাঁৱে সোমাই গ'ল। আজিকালি মামাই যে মাইকী মানুহক ইমান ওপৰত উঠাই দিলে সেইটোৱেতো কি কম আৰু এয়া ইলেকশ্যনৰ আগত যে 10,000 টাকাৰ যে কথা কৈ পেলাই এতিয়া দেখোন এই বৌ নাই চাগে সেইটোৱেতো কৈ আছো মোক কৈ গ'লে মোক বোলে চেক দিব আপুনি এই ভাতটো খাই কিনে থালি বাচন ধৰি কুকাৰটো ভালকৈ চাফা কৰক আৰু কুকাৰটো ফুল মাৰিব এনেকৈ ক'লে আকৌ কৈ কিনে গুচি গ'ল এতিয়ালৈকে হাৰাই বাৰু কি কৰে এতিয়া মামাই গৈছে ষ্টেট বেংকৰ নে ইউকো বেংকৰ? ষ্টেট বেংকৰ ৰবচোন অলপ চাইডত নাহিলে আকৌ গালি দিব নহয় গালিয়ে পাৰিব সঁচা কৈছা এতিয়া গালিয়ে পাৰিব নহয় ইমান কাম পাৰিব মামাৰ কথা লৈ কিনে মিটিঙত গ'লো এতিয়ালৈকে খৰিয়ে ভাড়া নাই বুলি মানে সন্ধিয়া ভাতেই নিদিব আজিকালি মাইকী মানুহ গম পাইছে নাই আজিকালি মাইকী মানুহ পোৱাতকৈ হাতী পোৱাই ভাল সঁচাই হাতী কলগছ দুটা দিলে হৈ যায় শুই থাকে মাইকী মানুহ পুহিলেতো আজিকালি দিগদাৰে দিগদাৰ আমিতো যাম গোটেইখিনি ঘৰৰ যি যিমান বিলাক কাম শুনা হাল্লা যে আজি এই নকবাহে ৰাতিপুৱা খৰি পাৰিছো থালি বাচন ধুই আছো এতিয়া গোটৰ মিটিং বোলে মামাই বোলে 10,000 টকা দিব খুলি নাই নে ঘৰত খুলি নাই গ'ল বেংকত গৈছে সেই 10,000 কাৰণে সোমালে নে নাই মামাই কি কৰিছে এতিয়া খুৰীটো গ'ল 10,000 আনিম বুলি আপুনি ইয়াৰ খুৰীয়ে কোৱা কথাত মানি পেলাই কাম কৰি আছে সন্ধিয়া ভাত দিও নহয় আকৌ ভালকৈ বনাবও নাজানো ওহো ডাঙৰ সমস্যাটো এইটো সেইটোৱে আকৌ আধা কেঁচা হৈ গ'লেতো আৰু বিপদ মই অকণমান টাইমত ঘৰত নাছিলো এই ভাতটোৱে আধা কেঁচা তোৰ ভাতটো তই খা বুলি ক'লে আকৌ মোৰো দুখ লাগিব ডাঙৰ সমস্যা আপুনি মানে কি কয় পোৱালি কেইটা ক'ত পোৱালিও দেখা নাই দেখোন আজি ল'ৰা ছোৱালীৰ কথা কি ক'বা আজিকালি অনলাইন চব মোবাইলত চবে ব্যস্ত ইফালে ঘৰৰ মানুহজনী সিফালে ব্যস্ত ল'ৰা ছোৱালী মোবাইলত ব্যস্ত বুঢ়া মানুহ লাগি থাক আৰু নহ'লে সন্ধিয়া যদি কৰি নিদিওঁ বাটে নিদিয়ে আজিকালি মই এপাক খবৰ ল'বলৈ সোমাইছিলো শুনচোন ল'ৰা ছোৱালী তোৰতো কি কৰি আছে মোৰো একে অৱস্থা আৰে মই ধান খেতি চেতি যেন তেন কৰি কিনে যেন তেন
এই আপুনি 10,000 টকাৰ কথা ক'লে যে হয় 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 এইবিলাক জেৰেক্স কৰোঁতে কিমান পইচা গ'ল? জেৰেক্স কৰোঁতে সেইদিনা 500 টকা ল'লে মাইকী মানুহজনে। তেনেকা হিচাপ নহয়, যেতিয়াৰ পৰা দিম বুলি কৈছিলে তেনেকা কৰোঁতে 12,000 শেষে হ'ল। নাই 14,300 এতিয়া 10,000হে পাব আপুনি। ইফালে আমাৰ 4,300 গ'ল দেখোন মাইনাছ। আৰে তথাপিও এতিয়ালৈকে মামাই পইচাই দিয়া নাই। মামাই কি চিন্তা কৰে এতিয়া কিছুমানক সুধিছো বোলে ৰান্ধনীকেইটা ৰান্ধনী আমাৰ সেই বোৱাৰী এজনী ৰান্ধনী হয়, মামাই বোলে ৰান্ধনীকেইটা গামোচা পিন্ধাই আছে। গামোচা পিন্ধাই আছে বোলে, গামোচা দি আছে মানে সন্মান সন্মান। আমি অসমীয়া মানুহ দেই। ঠিক আছে আপোনালোকে কথা পাতক, মই যাওঁ। আমি তুমি অসমীয়া যোৱা মানুহ যোৱা। বুজিছে, আমি অসমীয়া মানুহ। এই গামোচাৰ অলপ সন্মান আছে, বহুত সন্মান আৰু সন্মান কৰিব টকা ডাঙৰ নহয়। মামাই যে গামোচা দি কিনে যে সন্মান কৰে, কিন্তু অকমান টকাটো মামাই দিব লাগিছিলে। দিম বুলি কৈছে মামাই, যোনটো দিম বুলি কয়, যোনটো কৰিম বুলি কয় সেইটো কৰিছেতো। নহয় কৰিছে নহয়, কিছুমান চালো, অলপ দেৰিকৈ হ'ব কিন্তু হোৱাটো হ'ব সঁচাই। নাই নাই বহুত চালো মামাকো। চালু হলেও বস্তুটো দি আছে, দিম বুলি কোৱাটো দি আছে। আৰে আচ্ছা, মইও এতিয়া দেৰি নকৰো। মই সন্ধিয়া যাওঁ। হ'ল, মোৰ গৰুহাল সেই পথাৰত আছে, পথাৰত গৰুহাল কেইটা আনিব যাম। তুমিও লাগি থাকা আৰু। কি কম এতিয়া, খৰিটো নাখাইলে পানী এগিলাচ খাওঁ বুলি কৈছিলো, তোমাৰ অৱস্থা দেখিয়ে মই পানী চানী নিবিচাৰো। খাই লোৱা নালাগে নালাগে, মই খোৱাচোন খোৱা। নালাগে ভাই। এই দমকল আছে ন, পানীটো আহাচোন, ইফালে আহাচোন। আৰে পানী নোখোৱাকৈ যাবা নাই, ইমান দিনৰ ভিতৰত শৰ্মা ভাই তোক যে লগ পাই ইমান সুখী হৈছো নহয়। মই মানে স্বৰ্গত যোৱা আজি কেতিয়াবা ইমান বছৰত ল'ৰা ছোৱালী আৰু ঘৈণীয়েকে লৈ আহিবিচোন, মই বাৰু তোৰ তাত যাম। মইতো পানী খুৱাই যাম, খোৱা। আৰে আইৰণ আছে, নাখাওঁ এতিয়া, নালাগে। আৰে যিমান মাৰিম ইমানে আহি থাকে। আইৰণ আছে ইয়াত। নহয় যিমান মাৰিম ইমান আহি থাকে। এই দমকলটো যিমান মাৰিম ইমানে আহি থাকে। ক'ত আইৰণ বুলি কৈ আছে মানুহজন? কেনেকা হয় শৰ্মা, কি আজিকালি অলপ বুঢ়া বয়সত অলপ মাথা পিটিবা হয়তো বাৰু। এতিয়া পানী চানী নাখাওঁ, কেতিয়াবা আহি পালে ভাত পানী চাহ পানী সোমাই ইমান মাৰো ইমান আহি থাকে। আহাটো আহে, মই গম পাইছো। এতিয়া আৰু তুমিও ইফালে কামত লাগি আছাতো, ঠিকে আছে, দেৰি নকৰো। কেতিয়াবা আহিলে লগ ধৰিবা দেই। তুমিও যাবা মোৰ ঘৰত। ভাল লাগিছে, হ'ব দে, হ'ব।